বুজাইছে প্ৰতিহিংসাৰ মানুহৰ জীৱনত শান্তি গাঢ়ি লৈ যায় প্ৰতিশোধ পৰায়ণতা যদি আমাৰ মনত সোমাই যায় হিংসা যদি সোমায় কপটতা যদি আমাৰ মনত সোমায় আমাৰ জীৱনৰ পৰা এটা বস্তু চিৰদিনৰ কাৰণে কাঢ়ি লৈ যায় সেইটো হ'ল শান্তি এইটা আমাকে বলেছে যে যদি আমার মন প্রতিশোধ পরায়ণ হয়ে যায় আমার মন যদি কারো প্রতি হিংসা আর কপটতায় আবরণ করে তখন দেখবেন আপনার জীবনের একটা সম্পদ মহাসম্পদ যা পয়সা দিয়ে কিনা না যায় ঈশ্বর প্রদত্ত এই সম্পদ নষ্ট হয়ে যাবে এইটা হলো শান্তি এই কারণে কারো প্রতি বেয়া ভাব কারো প্রতি বিদ্বেগ ভাব কারো প্রতি হিংসা ধর্ম প্রজ্যোতিত কৈতবহত্র পরম নির্মৎসরণম সতাম অর্থাৎ হিংসার কপটতায় মানুহৰ জীৱনৰ অধপতনৰ মূল কাৰণ হিংসা আৰু কপটতায় মানৱ জীৱনৰ সুখৰ শান্তি কাঢ়ি লৈ যায় ইয়াত 10 বাৰ শপত খাবলৈ দিছে 10 বাৰ কাণ ধৰিবলৈ দিছে যাতে আমাৰ বুকুৰ মাজত কেতিয়াও কাৰো প্ৰতি হিংসা আৰু কপটতা কেতিয়াও নাহে আৰু যিদিনা আহিব আপোনাৰ জীৱনৰ পৰা সুখ আৰু শান্তি চিৰদিনৰ কাৰণে নষ্ট হৈ যাব দুখৰ শান্তি নাই সুখ নাই তাৰ পাছতে ঠিক কৰিম আৰু তেতিয়া মনত আহিলে শিৱহীন যজ্ঞ প্ৰতিশোধ শিৱৰ ওচৰত প্ৰতিশোধ লোৱাৰ এটাই মাত্ৰ উপায় শিৱহীন যজ্ঞ সব মাতিম শিৱ সবকে নিমন্ত্রণ করেন শিৱক নিমন্ত্রণ নকৰো তাৰ পাছতে এই যজ্ঞ আয়োজন কৰিলে আৰু যজ্ঞ আয়োজন কৰিলে শিৱক নামাতিলে সকলোকে মাতিছে সকলো দেৱ দেৱী একশৰ পথেৰে আহিছে বিমানত আহিছে সকলো দেৱ দেৱী আহিছে মাগো কথা কোৱাটা বন্ধ